টেংকিৰ ভিতৰত সোমাই কৰোণভাৱে মৃত্যু হৈছিল দবকাৰ নিজামুদ্দিনৰ। দুৰ্ভগীয়া নিজামুদ্দিনৰ কাহিনী শুনি আবেগিক চাহাবুদ্দিন মজুমদাৰ। নিজামুদ্দিনৰ ঘৰত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াইছে চাহাবুদ্দিন মজুমদাৰে। প্ৰতি মাহে নিজামুদ্দিনৰ সন্তানক সাহায্য আগবঢ়াব চাহাবুদ্দিন মজুমদাৰে। হয়, নিজৰ পৰিয়াল তথা সন্তানক পোহপাল দিবলৈ কৰ্মসংস্থাপন বিচাৰি অৰুণাচললৈ গৈছিল দবকাৰ দীঘল জাৰুনীৰ নিজামুদ্দিন। অৰুণাচলত কাম কৰি থাকোঁতে এটা টেংকিৰ ভিতৰত সোমাই কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল নিজামুদ্দিনে। নিজামুদ্দিনৰ মৃত্যুৰ পাছত অসহায় হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। অসহায় পৰিয়ালটোক সহায় কৰিবলৈ হুজাই জিলা তথা দবকাৰ ধনী ধনী লোকসকলক আহ্বান কৰিছিল গাঁওবাসীয়ে। সেই আহ্বানত হৃদয় গলা নাই কোনো এজন ধনী লোকৰ। অৱশ্যে নিজামুদ্দিনৰ খবৰটো লাভ কৰি হৃদয় গলে সমাজসেৱক তথা কংগ্ৰেছ নেতা চাহাবুদ্দিন মজুমদাৰৰ। আজি পৰিয়ালটোৰ কাষত থিয় হৈ খাদ্য সামগ্ৰীৰ লগতে কিছু নগদ ধন হাতত তুলি দিয়ে চাহাবুদ্দিনে। পৰিয়ালটোৰ দুখ লগা কাহিনী শুনি প্ৰতিমাহে সাহায্য আগবঢ়াব বুলি ঘোষণা কৰে নেতাগৰাকীয়ে। ইপিনে হুজাই জিলাৰ প্ৰতিজন সামৰ্থ্যৱান লোকক এই পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাই চাহাবুদ্দিন মজুমদাৰে। ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক যাতে দেখা পায় সামৰ্থ্যৱান ব্যক্তিসকলে। হয়, আজি এই গাঁওখনত যোৱাকালি একেলগত দুজন মানুহ অৰুণাচলত ইন্তেকাল হৈছিলে। যোৱা পৰহি দিনা তেওঁলোকৰ জানাজা কৰিলে। যোৱাকালি উদমাৰী এটা ঘৰত মই গৈ আহিছিলোঁ যমুনা গাঁৱৰ। তাত গম পালোঁ যে ইয়াতো এজন মানুহ ইন্তেকাল হ'ল। ইয়াত আহি গম পাওঁ যে এখেতৰ 3জন ল'ৰা ছোৱালী, এজন ল'ৰা আছেও যদি 10-12 বছৰৰ, ল'ৰাজন বেমাৰ বিকলাংগ টাইপৰ, আৰু 2জনী ছোৱালী সন্তান। আৰু বাকী ঘৰবাৰীৰ অৱস্থা যি দেখিলোঁ, আৰ্থিক অৱস্থা খুব দুৰ্বল হয়। কথাটো দুৰ্বল, আৰ্থিক অৱস্থা দুৰ্বল বা গৰীব দুখীয়া মানুহ হ'লেহে বিদেশত কাম কৰিবলৈ যায়। অৰুণাচলত কিবা এটা টেংকিৰ চাটাৰিং খোলোতে অঘটন হ'ল, গেছ হৈ পেলাই হয়তো ইন্তেকাল হ'ল তেওঁলোকৰ 2জনৰ। আল্লাহৰ ওচৰত আমি দোৱা কৰোঁ তেওঁলোকক বেছ নচিব কৰক। আৰু বৰ্তমান যি দেশৰ পৰিস্থিতি বা দুখীয়া মানুহ যেনেকুৱা বৰ্তমান হৈ গৈ আছে, দুখীয়াৰ পৰা দুখীয়া মানুহ তেওঁলোককতো আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগে। যিহেতু আল্লাহ এজন আছে, তেওঁলোকো আল্লাহৰ বন্দা, আমিও আল্লাহৰ বন্দা, ধনী দুখীয়া সকলোৱে আল্লাহৰ বন্দা। আৰু আমি সকলো ধনী দুখীয়া ইন্তেকাল হ'লে আঢ়াইহাত মাটিৰ তলত সকলোকে আপোনাৰ খবৰ দিবই লাগিব। তাত কাপোনখন লৈ যাওঁতে আমি সকলোৱে হয়তো কোনোবা 500 টকাৰ দামৰ বেছি কাপোন লৈ যাব, কোনোবা 500 টকাৰ কমো লৈ যাব, কিন্তু সকলোৱে মাটিত গৈ শুব লাগিব এটা সময়ত। আল্লাহৰ সময় আখেৰাতৰ দিনো আমাৰ সকলোৰে আল্লাহে আমাক চাব। গতিকে আমি ভাবোঁ এনেকুৱা দুখীয়া ধৰণৰ মানুহবিলাকক, যিহেতু আল্লাহে দুখীয়া বনাই পঠিয়াইছে তেওঁলোকক, আৰু আল্লাহে আমাকো জন্মসূত্ৰে ধনী বনাই পঠিওৱা নাই, দুখীয়া আছিলোঁ, কিবা এটা ইনকামৰ চ'ৰ্চ দিছে। যদি আমি একেই আল্লাহৰ বন্দা, আমি একে ভাই ভনী, আমি সকলোৱে আল্লাহৰ বন্দা বুলি আমি সকলোকে কওঁ, নিজে ভাই ভনীৰ নিচিনা সকলো মহিলা বা ভাই ককাই একে কয়। গতিকে এজনে আনজনক চাব লাগে মই ভাবোঁ। সেইকাৰণে মই এটা ইনকামৰ যিহেতু এটা চ'ৰ্চ আছে বা ইনকাম কৰোঁ আহাৰ মেহনতৰ পইচাৰে, এনেকুৱা দুখীয়া মানুহৰ ওচৰত মই থিয় দি মই নিশ্চয় আনন্দ পাওঁ। সেইকাৰণে মই তেখেতৰ ঘৰত আহি কিছু চাউল দালি বজাৰ চজাৰ কৰি দি কিছু নগদ পইচা দিলোঁ। আৰু এটা বছৰত চলিবৰ কাৰণে মাহে মাহে কিবা এটা মাননি আমি হিচাপত দি যাম, যাতে দুখীয়া পৰিয়ালটো চলিব পাৰে। সৰ্বশেষত এই অঞ্চলৰ আশে পাশে দবকা টাউনে আছে হওক বা হুজাইতে হওক, বহুত ধনী মানুহ আছে, বহুত ইনকামৰ চ'ৰ্চ থকা মানুহ আছে। আল্লাহ, আমি বহুত পইচা এনে নষ্ট কৰোঁ, এনেকুৱা দুখীয়া পৰিয়ালৰ ওচৰত আমি সকলোৱে যদি অলপ অলপ সহায় কৰিব পাৰোঁ, এই দুখীয়া পৰিয়ালবিলাক এটা সময়ত অলপ আগুৱাই আহিব। সকলোকে আহ্বান জনাম, বিপদী মানুহখিনিৰ কাষত আমি সকলোৱে থিয় দিওঁ। আল্লাহ আমাক সকলোকে চাব। আৰু ইনশাআল্লাহ মই আল্লাহ বাস্তে কিছু পৰিমাণে দান কৰিছোঁ, যদি মোৰ যে তেনেকুৱা কমি গৈছে তেনেকুৱা নহয়, আল্লাহ তেনেকুৱা ইনকামৰ চ'ৰ্চ দিছে। মই ভাবোঁ আল্লাহৰ বাস্তে দান কৰিলে আল্লাহ এটা ৰাস্তা, ইনকামৰ চ'ৰ্চ এটা ওলাই দিয়ে। আৰু সকলোকে মই আহ্বান কৰিম এই পৰিয়ালটোক কাষত থিয় দিওঁ, আৰু গাঁৱৰ ৰাইজকো আহ্বান কৰিম আপোনালোকে এই পৰিয়ালটোক, দুখীয়া পৰিয়াল আপোনালোকৰ নিজৰ ভাই বন্ধু, তেওঁলোকক অলপ খেয়াল ৰাখিবৰ কাৰণে। আৰু এনেকুৱা এক্সিডেণ্ট হোৱা, হঠাৎ এক্সিডেণ্ট হৈ পেলাই মৰা মানুহ, এক্সিডেণ্ট হোৱা বা অঘটন হৈ মৰা মানুহবিলাকক চৰকাৰে এককালীন কিবা এটা, যোন ৰাজ্যতে মৰক, এককালীনভাৱে কিবা এটা সাহায্য দিলে পৰিয়ালটো অন্তত চলিব পাৰে। ভৱিষ্যত দিনত কিবা সুবিধা পালে কথাবিলাক আমি পাতিম, যাতে গৰীব দুখীয়া মানুহে এক্সিডেণ্ট হৈ পেলাই কিবা এটা অঘটন হ'লে তেওঁলোকক চৰকাৰীভাৱে এককালীন সাহায্য দিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, দবকা লাইভ।